জনাম লগতে এখন মানপত্ৰ আৰু আমাৰ জাতীয় স্বাভিমান জাপিৰে আৰু আমাৰ লগত সংগ দিছে আমাৰ জ্যোতিনগৰী মহিলা সমিতি আৰু মহিলা সমিতিৰ তৰফৰ পৰা তেখেতক এটা সম্বৰ্ধনা জনাব। প্ৰথমতে জ্যোতিনগৰবাসী হৈ আমাৰ পৰমা কলিতাৰ ডাঙৰীয়াই আমাৰ আটাক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাব। এটি জাতিৰে সম্পূৰ্ণ যাব মহিলা সমিতিৰ তৰফৰ পৰা মহিলাসকলে এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব। আমাৰ দীপাৰ হয় আমাৰ গাঁৱৰ মহিলা সন্মান কলিতা এতিয়া আমাৰ জ্যোতিনগৰ পৰিচালনা সমিতিয়ে এখন মানপত্ৰ তৈয়াৰ কৰিছে, মই পাঠ কৰি দিছোঁ। জ্যোতিনগৰ শ্ৰী শ্ৰীকৃষ্ণ মহাপ্ৰভু নামঘৰ জ্যোতিনগৰ পাঠশালা বজালী অসম অভিনন্দন পত্ৰ প্ৰতি মান্যবৰ শ্ৰীযুত কৃষ্ণ ৰয় দেৱলৈ প্ৰতিষ্ঠাপক প্ৰযোজক আৱৰণ থিয়েটাৰ জ্যোতিনগৰ পাঠশালা। এই সংস্কৃতি সাধক আপোনালৈ যাচিছোঁ ৰঙালী বিহু শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণিপাত। আপুনি গৰিমাৰে পৰিপূৰ্ণ এক অনন্য সত্তা। সংস্কৃতিৰ জৰিয়তে প্ৰবাহিত হয় এটা জাতিৰ আত্মাৰ পৰিচয়। আপোনাৰ কৃষ্টি সাধনাৰ ভ্ৰাম্যমানৰ ধাৰাটোৱে জুৰিৰ ৰূপেৰে প্ৰবাহমান হৈ বৰলুইতত পৰিণত হওক। আধুনিকতাবাদ আৰু মূল্যবোধৰ সমতাৰ বাবে আপোনাক প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধাৰে মনত ৰাখিব। আপোনাৰ আত্মপ্ৰচাৰ বিমুখ নীৰৱ সাধকৰ নিৰলস সাধনাৰ বাবে আপুনি দহৰ বাবে অনুকৰণীয়। জাতীয় জীৱনৰ বিচিত্ৰ বিভিন্ন দৰিয়লিৰ বাখৰুৱা ৰামধেনুক আপোনাৰ মাধ্যমেৰে বজালীবাসীয়ে পোহৰ বিলাব পাৰিছে। সংস্কৃতিৰ জ্ঞানৰ আলোকেৰে আলোকিত কৰি জ্যোতিৰ্ময় এক জীৱন পৰিক্ৰমা গঢ়াৰ বাবে আপুনি আজীৱন অহুপুৰুষাৰ্থ কৰিলে। সমস্যা সংঘাতৰ দুৰ্ভাগ্য প্ৰাচী ভাঙি এক সুসভ্য সমাজ জীৱন গঠনেৰে মানুহক নিৰাপদ জীৱনৰ আশ্বাস দিবলৈ সদা সৰ্বদাই নিজকে শ্ৰম আৰু সাধনাৰে সমৃদ্ধ কৰি ৰাখিলে। এই চিৰনমস্য আপুনি অজস্ৰ সন্মান আৰু বঁটা বাহন বুটলিব পৰাকৈ আলোকিত ব্যক্তি। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে একাদিক্ৰমে যিমান সন্মানসহ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে আপোনাৰ জৰিয়তে সমগ্ৰ বজালী তথা আমি জ্যোতিনগৰবাসীয়ে ধন্য হৈছোঁ। অসম চৰকাৰে আপোনালৈ আগবঢ়োৱা অসম সৌৰভৰ লেখীয়া বঁটা লাভ কৰাত আমি অনাবিল আনন্দিত অনুভৱ কৰিছোঁ। শেহতীয়াকৈ সত্যদেৱ বিশ্ববিদ্যালয়ে আপোনালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাত যোগ্যজনক উপযুক্ত মালাধাৰী পিন্ধোৱাৰ নিচিনা সুখী হৈছোঁ। হে মহানায়ক, আপোনাৰ সেৱাৰ মূল্যাংকনক ভাষাৰে প্ৰকাশ কৰি কৃতজ্ঞতা জনাব পৰা সমৰ্থ আমাৰ নাই। আজিৰ এই মধুলগনত আপোনাৰ সামাজিক সংস্কৃতিৰ বৰঙণি কৰি জ্যোতিনগৰবাসীৰ লগতে অসমবাসীয়ে অধিকতৰ উপকৃত হওক তাৰে কামনাৰে জ্যোতিনগৰ শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ কামনাৰে দিনাংক 1 বহাগ 15 এপ্ৰিল 2025 খ্ৰীষ্টাব্দ শ্ৰদ্ধাৰে জ্যোতিনগৰ শ্ৰী শ্ৰীকৃষ্ণ মহাপ্ৰভু নামঘৰ পৰিচালনা সমিতি জ্যোতিনগৰ। নমস্কাৰ। জ্যোতিনগৰ মোৰ গাঁৱৰ আচলতে এটা কথা, বহুত জেগাত বহুতে মোক সন্মান জনাইছে আৰু উৎফুল্লিত হৈছোঁ। কিন্তু এটা কথা, ছাতিৰ পোহৰত ছাতিৰ পোহৰটো
ওপৰত থাকে কিন্তু তলতে এন্ধাৰ নহয় গতিকে ঘৰৰ মানুহবিলাকে এই বেছিকৈ মৰম চেনেহ দেখুৱালে সন্মান দেখুৱালে বেছি আনন্দিত আৰু গৰ্বিত হয় মই বিৰাট আনন্দিত গৰ্বিত আৰু সকলোকে মই মোৰ আজি কি ক'ম কি নক'ম এনেকুৱা এটা ভাৱ এটা আহিছে আজি বিহু বহাগৰ 1 তাৰিখ নতুন বছৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ আৰু মোক যেনেকৈ এনেকৈ আজি চবেই আহি আমাৰ ঘৰত আহি সন্মান দিছে বা মৰম চেনেহ যাচিছে এই সকলোকে যে এনেকুৱা মৰম চেনেহ যাচি আমাৰ একতাবদ্ধ হৈ আমাৰ গাঁওখনৰ গোটেইবিলাকে যে এক হৈ থাকিব এটা যুগুতি হৈ থাকিব পাৰোঁ সকলোকে মই এই কথাখিনিয়ে দৰাই কৈছোঁ যেন সকলোৱে এমুঠি হৈ মুঠি এটা হৈ পেলাই আমাৰ গাঁওখনৰ একতা ৰক্ষা কৰি থাকিব পাৰোঁ এইখিনি কৈ মই আপোনালোকক মস্তক কৃতজ্ঞতা জনাইছোঁ হ'ব চব হেৰি নাতিনি একদম মংগল কামনা কৰিলোঁ গোটেই ভাল মংগলক ভাৰ্গৱী ঠিক আছে বঢ়িয়া ঠিক আছে এটা গোটেই কথা শিশু এই গোটেই কথা এটা চিনি পাবা নাই ধন্যবাদ